নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিল এটা ভাল খবৰ। এতিয়াৰ পৰা 1250 টকা নহয় 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। ৰাজ্যৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। 3100 টকা হ'ব পাৰে আপোনাৰ অৰুণোদয় আঁচনিৰ ধন। 1 জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। 1250 টকা নহয়, এতিয়া 3100কৈ টকা সোমাব হিতাধিকাৰীৰ একাউণ্টত। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ইংগিত। বন্ধুসকল, আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে ভাৰতৰ দিশে আগবাঢ়ি আহিছে ভয়ংকৰ চাইক্লোন বিটৱাৰৰ ভয়াৱতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত ব্যাপক সতৰ্কতামূলক পদক্ষেপৰ ৰূপে জনসাধাৰণক ঘৰৰ পৰা নোলাবলৈ নিৰ্দেশ। তামিলনাডু, পুডুচেৰী, দক্ষিণ অন্ধ্ৰপ্ৰদেশত ব্যাপক সতৰ্কতা। চাইক্লোনৰ বিপৰ্যয়ৰ মোকাবিলাৰ বাবে সাজু হৈছে NDRF আৰু SDRF। তামিলনাডু, পুডুচেৰী, দক্ষিণ অন্ধ্ৰপ্ৰদেশত জাৰি কৰা হৈছে ইতিমধ্যে ৰেড এলাৰ্ট। সতৰ্কতামূলক পদক্ষেপৰ ৰূপে জনসাধাৰণক ঘৰৰ পৰা নোলাবলৈ নিৰ্দেশ প্ৰশাসনৰ। বতৰ বিজ্ঞানী কেন্দ্ৰই কেইবাটাও অঞ্চলত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। অৰেঞ্জ এলাৰ্ট জাৰি কৰা ঠাইসমূহৰ নাম হৈছে চিত্তুৰ, তিৰুপতি, নেলৰ, প্ৰকাশম আৰু বাপাটলা জিলা। তামিলনাডুৰ মামাল্লাপুৰমত সাগৰৰ পাৰৰ পৰা আঁতৰোৱা হৈছে মাছমৰীয়াক। মামাল্লাপুৰমত সতৰ্কতামূলক ব্যৱস্থা নিৰীক্ষণ কৰিছে উপকূলৰক্ষীয়ে। বন্ধুসকল, আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে কিশোৰীৰ সৈতে কুকাণ্ড কৰি আৰক্ষীৰ জালত বৃদ্ধগৰাকীৰ নাম হ'ল গোলাপ শইকীয়া। কিশোৰীৰ সৈতে কুকাণ্ড কৰি আৰক্ষীৰ জালত এইবাৰ পৰিল বৃদ্ধ গোলাপ শইকীয়া। 62 বছৰীয়া বৃদ্ধ গোলাপে ফুচুলাই ঘৰলৈ নি কৰিছিল কুকাণ্ড মাত্ৰ 12 বছৰীয়া এজনী কিশোৰীৰ সৈতে। কলিয়াবৰত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা। কেইবাবাৰো কিশোৰীগৰাকীক কুকাণ্ড কৰাৰ অভিযোগ গোলাপৰ বিৰুদ্ধে। পিতৃহৰা কিশোৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত কলিয়াবৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গোলাপক। ইতিমধ্যে গোলাপক গ্ৰেপ্তাৰ কৰা হৈছে কলিয়াভোমোৰা আৰক্ষীৰ দ্বাৰা।